নমস্কাৰ মই তনু ভূঞা সত্যত কেতবোৰ নতুন তথ্যলৈ আমি আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছোঁ যোৱা 24 ঘণ্টা ধৰি এটা বিষয়বস্তুক লৈ সাংঘাতিক আলোচনা চলিছে প্ৰায়বোৰ ৰাজনৈতিক নেতা ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়া হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাচুল বৃদ্ধি একাংশ মিডিয়াত কোৱা হৈছে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাচুল 100% বৃদ্ধি পাইছে লগে লগে ৰাজ্যজুৰি প্ৰতিবাদ হৈছে ৰাজ্যজুৰি মানুহৰ মাজত বেয়া ভাৱ এটা হৈছে যে এনে ধৰণৰ কি সিদ্ধান্ত চৰকাৰে ল'বলগীয়া হ'ল যে চৰকাৰী হস্পিটালৰ মাচুলৰ মূল্য বৃদ্ধি কৰা হ'ল এটা বাস্তৱ সত্যটো কি গতিকে বাস্তৱ সত্যটো আমি আপোনালোকক ক'ব বিচাৰিছোঁ আৰু যিটো সত্য জনাটো প্ৰয়োজন যে এটা প্ৰশ্ন এটা এনে ধৰণৰ ধাৰণা কিছুমান কৰা হৈছে যে চৰকাৰে কৰা সিদ্ধান্তক বিৰোধিতা কৰিব লাগিব আৰু একাংশ তথাকথিত প্ৰতিষ্ঠান বিৰোধী সংবাদ পত্ৰই বা একাংশ প্ৰতিষ্ঠান বিৰোধী ৰাজনৈতিক নেতাই চৰকাৰৰ প্ৰতিটো সিদ্ধান্তৰ বিৰোধিতা কৰে আৰু চৰকাৰৰ প্ৰতিটো সিদ্ধান্তৰ কিবা এটা বিৰোধিতা কৰাৰ চেষ্টা চলায় উদাহৰণস্বৰূপে অসমত স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈ গ'ল লগে লগে একাংশ চৰকাৰ বিৰোধী ৰাজনৈতিক দল বা বিৰোধী দল বা একাংশ প্ৰতিষ্ঠান বিৰোধী সংবাদ মাধ্যম তেওঁলোকে ধাৰণা দিবলৈ চেষ্টা চলালে নিযুক্তি হৈ গ'ল ঠিকে আছে কিন্তু চৰকাৰে যে 1 লাখ নিযুক্তি দিম বুলি কৈছিল 1 লাখ দিয়া নাই কিয় বছৰে 1 লাখ দিব গৈছিল 25 লাখ নিযুক্তি দিম বুলি কৈছিল সেয়া দিয়া নাই কিয় কিন্তু স্বচ্ছ আৰু নিকাভাৱে এইখিনি লোকৰ যে নিযুক্তি হ'ল তাক কোনো কিন্তু প্ৰশংসা নকৰিলে অনুৰূপ ধৰণৰ ঘটনা বিভিন্ন সময়ত সংঘটিত হৈ থাকে অৰুণোদয় আঁচনিক লৈ বিভিন্ন সময়ত সমালোচনা হয় যে হিতাধিকাৰ কিয় সৃষ্টি কৰিছে বুলি বাৰে বাৰে প্ৰশ্ন কৰা হয় আৰু যি বিৰোধী দলে হিতাধিকাৰ কিয় সৃষ্টি কৰিছে বুলি প্ৰশ্ন কৰে সেই বিৰোধী দলে আকৌ নিৰ্বাচনৰ সময়ত হিতাধিকাৰ সৃষ্টি কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে হিতাধিকাৰ সৃষ্টি কৰিম বুলি প্ৰতিশ্ৰুতি দিয়েই কংগ্ৰেছে কৰ্ণাটকত চৰকাৰ গঠন কৰিছিল কংগ্ৰেছে তেলেংগানাত চৰকাৰ গঠন কৰিছিল আৰু অসমত হিতাধিকাৰ সৃষ্টিৰ কিন্তু বিৰোধিতা কৰে কংগ্ৰেছে আৰু সেই কংগ্ৰেছৰ ধাৰণা সেই কংগ্ৰেছৰ যি বক্তব্য সেই বক্তব্যকেই প্ৰতিষ্ঠান বিৰোধী বক্তব্য বুলি প্ৰকাশ কৰিবলৈ একাংশই চেষ্টা চলায় এতিয়া অসমৰ GMCHৰ যি মাচুল বৃদ্ধি সেই প্ৰসংগ উত্থাপন কৰিব বিচাৰিলোঁ কোৱা হ'ল 100% মাচুল বৃদ্ধি হ'ল স্বাভাৱিকতে এই বিষয়ে আমি অনুসন্ধান কৰিছিলোঁ আমি GMCHত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিলোঁ যে মাচুল বৃদ্ধিটো কিমান সত্য হয় মাচুল বৃদ্ধিটো সম্পূৰ্ণ সত্য আৰু কেতবোৰ ক্ষেত্ৰত 100% মাচুল বৃদ্ধি কৰা হৈছে এতিয়া প্ৰশ্ন কৰা হৈছে যে হঠাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাচুল বৃদ্ধি কৰিলে কিয় লগে লগে যি তথ্য পালোঁ সেই তথ্য পাই আমি আচৰিত হ'লোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাচুল 2002 বৰ্ষতে নিৰ্ধাৰণ কৰা হৈছিল আজি 22টা বছৰ পাৰ হৈ গ'ল 22টা বছৰৰ পূৰ্বে এজন ব্যক্তিয়ে এজন ৰোগীয়ে চিকিৎসাৰ বাবদ যি মূল্য দিছিল আজি 22টা বছৰৰ পিছতো সেই মূল্য দি আহিছে অথচ এইখিনি সময়ত বহু পৰিৱৰ্তন হ'ল মানুহৰ দৰমহা বাঢ়িল বয় বস্তুৰ দাম বাঢ়িল ঔষধ সামগ্ৰীৰ দাম বাঢ়িল চিকিৎসা সামগ্ৰীৰ দাম বাঢ়িল তৎসত্ত্বেও 22 বছৰৰ পিছত মূল্য বৃদ্ধি কৰাৰ লগে লগে ইয়াৰ বিৰুদ্ধে মাত মাতিছে ৰাজনৈতিক নেতাই একাংশ সংবাদ প্ৰতিষ্ঠানে এতিয়া সমগ্ৰ তথ্য আহৰণ কৰাৰ পিছত আমি কিছু তথ্য লাভ কৰিলোঁ যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জেনেৰেল ৱাৰ্ডৰ বেড যদি কোনোবা এখন বিচনা ল'বলগীয়া হয় বিচনাত ৰোগীগৰাকী থাকিবলগীয়া হয় 2002 চনত সেই ৰোগীজনে দৈনিক মাচুল হিচাপে দিবলগীয়া আছিল 10 টকা আৰু এতিয়া 100% বৃদ্ধি কৰি সেই মূল্য 20 টকা কৰা হ'ল আপুনি কল্পনা কৰক প্ৰাইভেট নাৰ্ছিং হোমত জেনেৰেল ৱাৰ্ডত এখন বিচনাৰ মূল্য 1000 পৰা 2000 টকা আৰু GMCHত এখন বিচনাৰ মূল্য 10 টকাৰ পৰা 20 টকা বৃদ্ধি পালে লগে লগে ৰাজনৈতিক নেতাই ইয়াৰ প্ৰতিবাদ কৰিলে একাংশ সংবাদ মাধ্যমে ইয়াৰ প্ৰতিবাদ কৰিলে কিন্তু যোৱা 22টা বছৰত মানুহৰ দৰমহা কেনেকৈ বৃদ্ধি পালে সেই বিষয়ে কিন্তু কোনো আলোচনা নকৰিলে যোৱা 22টা বছৰত ইলেক্ট্ৰিচিটি বিল কেনেকৈ বৃদ্ধি পালে যোৱা 22টা বছৰৰ ৰন্ধন গেছৰ মূল্য কেনেকৈ বৃদ্ধি পালে সেইবোৰ আমি সকলো পাহৰি পেলালোঁ এতিয়া মই সৰু উদাহৰণ এটা দিওঁ 22 বছৰ আগৰ কথা মনত নাই কিন্তু আজিৰ পৰা 10 বছৰমান আগতে আমাৰ ঘৰত যেতিয়া হাজিৰাৱালা লগাওঁ সেই হাজিৰাৱালাজনৰ দৈনিক মূল্য আছিল 250 টকা বা 300 টকা এতিয়া সেই মূল্য 500 টকা আছিল এতিয়া কালি জানিব পৰা হ'ল যে এতিয়া একোটা দৈনিক হাজিৰাৱালাই ঘৰত কাম কৰাৰ ভিতৰত দৈনিক মাচুল লয় 700 টকা অৰ্থাৎ হাজিৰাৱালাৰ মাচুল 700 টকালৈ বৃদ্ধি পালে কিন্তু GMCHৰ এখন বিচনাৰ মূল্য 10 টকাৰ পৰা 20 টকালৈ বৃদ্ধি পোৱাৰ লগে লগে প্ৰতিবাদ সাব্যস্ত কৰিলে আজি এক যুগে আমি এই বিষয়ে পোষ্ট দিছিলোঁ দিয়াৰ লগে লগে বিভিন্নজনে সমালোচনা কৰিছে কেৱল আমি বিচনাৰ কথা উল্লেখ কৰিছোঁ আনবোৰৰ কথা উল্লেখ কৰা নাই কিয় গতিকে আন কেতবোৰ বিষয়বস্তুৰ ওপৰত আমি আপোনালোকক জনাব বিচাৰিছোঁ GMCHৰ ৰেট কি আছিল 24 আৱাৰ্ছ ইউৰিন প্ৰটিন তাৰ এটা টেষ্ট আছিল সেই টেষ্টৰ মূল্য আছিল আগতে 75 টকা ইয়াৰ মূল্য এতিয়া 100% বৃদ্ধি কৰি 150 টকা কৰা হ'ল অৰ্থাৎ 22 বছৰ আগতে 2002 চনত যি মূল্য 75 টকা আছিল আজি 2024 চনত 150 টকা কৰা হ'ল লগে লগে প্ৰাইভেট ছেক্টৰৰ লেবৰেটৰীত কিমান আমি খবৰ লৈছিলোঁ সেই একেটা টেষ্টৰ প্ৰাইভেট ছেক্টৰৰ লেবৰেটৰীত মূল্য হৈছে 250 টকা AFP
ইয়াৰ মূল্য আগতে আছিল 500, এতিয়া GMCয়ে কৰিলে 700 টকা, কিন্তু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং লেবৰেটৰীত ইয়াৰ টেষ্টৰ মূল্য হৈছে 1000 টকা। এলবুমিন আগতে আছিল 50 টকা, এতিয়া কৰিলে 100 টকা, কিন্তু বাহিৰত ইয়াৰ মূল্য 250 টকা। ALP 70 টকাৰ পৰা 150 টকা হ'ল, বাহিৰত মূল্য 250 টকা। ALT 40 টকাৰ পৰা 150 টকা কৰা হ'ল, ইয়াৰ মূল্য আচলতে 100%তকৈও বৃদ্ধি কৰা হ'ল এই টেষ্টৰ, কিন্তু এই টেষ্টৰ বাহিৰত মূল্য হৈছে 250 টকা, অৰ্থাৎ ব্যক্তিগত খণ্ডৰ লেবৰেটৰীতকৈ GMCHত বহু গুণে কম। AMA প্ৰফাইল তাৰ আছিল 3000 টকা আছিল আগতে মূল্য 22 বছৰ আগতে, এতিয়া 3500 টকা কৰা হ'ল, কিন্তু প্ৰাইভেট ছেক্টৰত ইয়াৰ মূল্য হৈছে 4800 টকা। CA 12.5 800ৰ পৰা এতিয়া 1000 টকালৈ বৃদ্ধি কৰা হ'ল, বাহিৰত 1350 টকা। CA 15.3 800ৰ পৰা 1000 কৰা হ'ল, বাহিৰত হ'ল 1600 টকা। CA 19.9 800ৰ পৰা 1000 কৰা হ'ল, বাহিৰত কিন্তু ইয়াৰ মূল্য 800 টকা। এটা প্ৰশ্ন হৈছে GMCHৰ এই চিকিৎসাৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে দৰিদ্ৰ শ্ৰেণীৰ লোক ক্ষতিগ্ৰস্ত হ'ব নেকি? এই বিষয়ে ৰাজনৈতিক নেতাসকলে কোনো চিন্তা কৰা নাই, আৰু যিসকলে বিৰোধিতা কৰিছে তেওঁলোকেও চিন্তা কৰা নাই। আমি চৰকাৰক ছাপোৰ্ট জনাব বিচৰা নাই, কিন্তু সত্য আপোনালোকৰ আগত দাখিল কৰিব বিচাৰিছোঁ। বাস্তৱ সত্যটো হ'ল যিসকল লোকৰ আয়ুষ্মান কাৰ্ড আছে GMCHত তেওঁলোকৰ চিকিৎসা সম্পূৰ্ণৰূপে বিনামূলীয়া। এতিয়া আয়ুষ্মান কাৰ্ড কিমানৰ আছে? ৰাজ্যৰ বিল' প্ৰভাৰ্টি লাইন দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিমানবোৰ নাগৰিক আছে তাৰে 85% লোকৰ লগত আয়ুষ্মান কাৰ্ড আছে। যাৰ লগত ৰেচন কাৰ্ড আছে তেওঁলোকে আয়ুষ্মান কাৰ্ড পাইছে, অৰ্থাৎ বিল' প্ৰভাৰ্টি লাইনৰ 85% লোকে GMCHত ৰেট বৃদ্ধি পাইছে যদিও তেওঁলোক ক্ষতিগ্ৰস্ত নহ'ব, কিয়নো তেওঁলোকৰ লগত আয়ুষ্মান কাৰ্ডখন আছে। এতিয়া বিল' প্ৰভাৰ্টি লাইনক বাদ দি দৰিদ্ৰ সীমাৰেখাক বাদ দি ৰাজ্যত যিমানবোৰ মানুহ আছে তাৰে 15% মানুহে মুখ্যমন্ত্ৰী চিকিৎসা সাহায্য যোজনাত সন্নিৱিষ্ট আছে, তেওঁলোকেও বিশেষ কাৰ্ড পায়। বিশেষকৈ চৰকাৰী চাকৰিয়ালৰ 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে সেই কাৰ্ড পায়। সেই কাৰ্ডৰ বিনিময়ত তেওঁলোকৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া, অৰ্থাৎ GMCHত যি ৰেট বৃদ্ধি পাইছে এওঁলোক প্ৰভাৱান্বিত নহ'ব। এতিয়া কোনসকল লোক প্ৰভাৱান্বিত হ'ব? সেইসকল প্ৰভাৱান্বিত হ'ব যিসকল চৰকাৰী চাকৰি কৰে, 4ৰ্থ বৰ্গৰ চাকৰি নকৰে, ভাল চাকৰি কৰে, ভালকৈ কোনোবাই ব্যৱসায় কৰে, সৰু সুৰা দোকানীও ক্ষতিগ্ৰস্ত হ'ব পাৰে যদিহে তেওঁৰ লগত আধাৰ কাৰ্ড নাই, যদিহে তেওঁলোকৰ লগত ৰেচন কাৰ্ড নাই। গতিকে সামান্য সংখ্যক লোক ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব, কিন্তু তৎসত্ত্বেও এনে ধাৰণা দিব বিচৰা হৈছে ৰাজ্যজুৰি সকলৰ মাজত হাৰাশাস্তিৰ সন্মুখীন হৈছে চৰকাৰৰ এই সিদ্ধান্তৰ ফলত চিকিৎসা সেৱা অতি মহঙা হৈ পৰিছে। কিন্তু বাস্তৱ সত্যটো এয়া নহয়, যি সত্য আছিল সেই সত্য আমি আপোনালোকৰ আগত সদৰি কৰিলোঁ। এই সত্যৰ দ্বাৰা আমি চৰকাৰক ৰক্ষণাবেক্ষণ দিব বিচৰা নাই, GMCHক ৰক্ষণাবেক্ষণ দিব বিচৰা নাই, কিন্তু আমি যুক্তি প্ৰদৰ্শন কৰিছোঁ। আপুনি ভাবে নেকি 22 বছৰ আগতে যি মূল্য আছিল সেই মূল্য আজিও থকাটো উচিত? এইখিনি সময়তেই চিকিৎসা সেৱাৰ মূল্য বৃদ্ধি পাইছে, GMCHখনো চলিব লাগিব, কৰ্মচাৰীক দৰমহা দিব লাগিব, অন্যান্য সামগ্ৰী আছে সেইবোৰো বঢ়াব লাগিব, বৃদ্ধি কৰিব লাগিব। গতিকে মাচুল বৃদ্ধিটো এক ভয়ানক সিদ্ধান্ত বা এক অতি জটিল সিদ্ধান্ত লৈছে নেকি? মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ শেষত। মোৰ এজন গাড়ী চালক আছে, তাৰ নাম গণেশ। গণেশৰ ঘৰ পাঠশালাত। গণেশৰ মাকৰ কঁকালত বিষ হৈ আছিল। গণেশ কালি গুৱাহাটীলৈ আহিলে, GMCHত গ'ল, MRI কৰিব বিচাৰিলে। MRI তাৰ নম্বৰ দিয়া হ'ল, ক'লে যে MRI আজিয়েই নহ'ব, MRI কৰিব লাগিব 10-15 দিন অপেক্ষা কৰিব লাগিব। কিয়? যে ইতিমধ্যে সাংঘাতিক লিষ্ট আছে। MRI মেচিনটোত 2 মিনিটতে এজন ব্যক্তিক MRI কৰিব পৰা নাযায়। MRI এজন ব্যক্তিক কৰোঁতে যথেষ্ট সময় লাগে, গতিকে দৈনিক এক নিৰ্দিষ্ট সময়ৰ নিৰ্দিষ্ট ব্যক্তিকে MRI কৰিব পৰা যায়। এনে অৱস্থাত মোৰ ড্ৰাইভাৰ গাড়ী চালক গণেশক মই নিজে ব্যক্তিগত খণ্ডত প্ৰায় 6500 টকা দি তাৰ মাকৰ MRIটো কৰালোঁ। কৰাৰ পিছত আজি GMCHত পঠিয়ালোঁ। এতিয়া গণেশ GMCHত উভতি আহিছে, আজিৰ দিনটোত কিছু সময়ৰ আগতে উভতি আহিছে। মই সুধিলোঁ খৰচ কিমান হ'ল? প্ৰথমতে MRI ৰিপৰ্টটো দেখুৱাল, কৈছে যে হাড়ৰ ডাক্তৰক দেখুৱাব লাগিব। ডাক্তৰৰ ওচৰত যাওঁতে ৰেজিষ্ট্ৰেশ্যন ফিজ দিবলগীয়া হৈছে 20 টকা। 20 টকাৰ পিছত তেওঁ সম্পূৰ্ণ চালে, কোৱাৰ পিছত ক'লে যেতিয়া ফিজিঅ'থেৰাপি কৰিব লাগিব, ফিজিঅ'থেৰাপিৰ কাৰণে আৰু 20 টকা ৰেজিষ্ট্ৰেশ্যন কৰিলে, অৰ্থাৎ 40 টকা হ'ল। 40 টকাৰ পিছত গণেশৰ মাকক ফিজিঅ'থেৰাপি কৰা হ'ল। আহিবৰ সময়ত 4বিধ দৰৱ, প্ৰায় এমাহৰ দৰৱ বিনামূলীয়াকৈ মোৰ গাড়ী চালকজনক দিয়া হ'ল। তেওঁৰ লগত আয়ুষ্মান কাৰ্ড আছিল। গণেশ GMCHত ৰেট বৃদ্ধিৰ বাবে ক্ষতিগ্ৰস্ত হোৱা নাই, মাত্ৰ 40 টকাত মাকৰ আজি চিকিৎসা কৰি আহিলে। এয়া হৈছে বাস্তৱ সত্য। কেৱল বিৰোধিতা কৰিব লাগে বাবেই বিৰোধিতা কৰা ৰাজনৈতিক নেতাসকল তথা সংবাদ প্ৰতিষ্ঠানক এই তথ্য অৱগত কৰিলোঁ। ইয়াৰ জৰিয়তে এই সত্য উদ্ঘাটনৰ চেষ্টা চলালোঁ। এয়া আছিল আমাৰ তথ্য। এই তথ্যৰ সৈতে আপুনি একমত নহ'ব পাৰে, হয়তো আপুনি একমত হ'বও পাৰে। আমি আমাৰ কমেণ্ট ছেকশ্যন এতিয়াৰ পৰা খুলি দিছোঁ। আপুনি আমাৰ মন্তব্য দিয়ক। আপুনি ইয়াৰ সমৰ্থনত বক্তব্য ৰাখে, ইয়াৰ বিৰোধিতা কৰি মন্তব্য ৰাখে, স্বাভাৱিকৈ দিয়াটো উচিত। আৰু আমি ভাবোঁ সেই বক্তব্য চৰকাৰী পক্ষই শুনিব আৰু বিৰোধী পক্ষই শুনিব, আৰু তেওঁলোকে ইয়াৰ পৰা মতামত ল'ব পাৰিব। ধন্যবাদ। অনুষ্ঠানৰ পৰা বিদায় দিছোঁ। শুভৰাত্ৰি।